Hello everyone, welcome to Assam Aspirant. মই প্ৰিয়াক্ষী আজি আৰু এটা ভিডিঅ' লৈ হাজিৰ হৈছোঁ। আমাৰ এইটো বেংকিং চিৰিজৰ পাৰ্ট 2 লৈ মই আজি আহিলোঁ। বেংকিং চিৰিজৰ ফাৰ্ষ্ট মই এটা ক্লাছ কৰিছিলোঁ, সেইটো হ'ল চিলগিজমছৰ ওপৰত, যিটো আমাৰ প্ৰিলিমছ আৰু মেইনছৰ কাৰণে আটাইতকৈ বহুত ইম্পৰ্টেণ্ট এটা টপিক হয়। মই ষ্টাৰ্টিং চিলগিজমছৰ পৰাই কৰিছিলোঁ। মই এটা পাৰ্ট 1 কৰিলোঁ, তাতে আমি বেছিকখিনি অলপ বুজিছিলোঁ। মোৰ এই চিৰিজত মই বেছিকৰ পৰা এডভান্সলৈকে চিলগিজমছৰ গোটেইখিনি কুৱেশ্যন, তাৰ পেটাৰ্ণ, কেনেকুৱা কণ্ডিশ্যন ছেটিছফাই কৰিলে কি অপশ্যনছ আমাৰ কাৰেক্ট হ'ব পাৰে, এইখিনি মই এই গোটেইখিনি চিৰিজত ডিছকাছ কৰিম। আজি মই পাৰ্ট 2 লৈ আহিছোঁ। পাৰ্ট 1ত আমি বেছিক কনচেপ্টছবোৰ ডিছকাছ কৰিছিলোঁ, য'ত আজি আমি এই কনচেপ্টছবোৰ কুৱেশ্যনত কেনেকৈ এপ্লাই কৰিম, এইখিনি আজি আমি এই ক্লাছত শিকিম। আহক আমি কেইটামান কুৱেশ্যনছ কৰোঁ, ডেট আমি পাৰ্ট 1ত কি শিকিছিলোঁ এইখিনি কুৱেশ্যনছো এপ্লাই কৰিব পাৰিছোঁ নে নাই, এক্সামৰ লেভেলৰ কুৱেশ্যনবোৰ কৰিব পাৰোঁ নে নাই, এইখিনি জানিব পাৰিম। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ। সেইদিনা যিহেতু মই বেছিকখিনি গোটেই শিকালোঁ, চাম, অল, চাম নট, কমপ্লিটলি নট, ন' ফিগাৰ্ছৰ ভেন ডায়েগ্ৰাম লৈ বুজালোঁ। সেইখিনি যদি আৰু এবাৰ ৰিভাইজ কৰি এই ক্লাছটো চাই, তেতিয়া আমি যিকেইটা কুৱেশ্যনছ আজি ডিছকাছ কৰিম আৰু কেনেকৈ ছল্ভ কৰিম, এইখিনি ভালকৈ বুজি পাব। আজি মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, এনেকুৱা এক্সামত যোনে বিগিনাৰ্ছ হয়, সিহঁতে চাগে কৰাই নাই, দেখাই নাই এনেকুৱা কুৱেশ্যনছ, সিহঁতৰ কাৰণে এই বস্তুখিনি একেবাৰেই নিউ। ফাৰ্ষ্ট মই একেবাৰে ষ্টাৰ্টিঙৰ পৰা কেনেকৈ কুৱেশ্যনছ ছল্ভ কৰে, কি আমাৰ এপ্ৰ'চটো হ'ব লাগে, এইখিনি আজি আমাৰ ক্লাছত আমি এক্সপ্লেইন কৰিম। কনচিডাৰ ইন এটা চিটুৱেশ্যন দিয়া আছে, ইন কুৱেশ্যন চাম ষ্টেটমেণ্টছ আৰ গিভেন। চিলগিজমছত আমাৰ কি থাকে, ষ্টেটমেণ্টছ কেইটামান থাকিব, তাৰ ওপৰত কেইটামান কনক্লুশ্যনছ দিয়ে। ফাৰ্ষ্ট আমাৰ ষ্টেটমেণ্টটো ডিৰাইভ কৰি ল'ব লাগে ইউজিং ভেন ডায়েগ্ৰাম। মানে ষ্টেটমেণ্টটো কি হ'ল, আমাক ইনফৰ্মেশ্যন দিয়ে, তাৰপিছত যেতিয়া আমি কনক্লুশ্যনখিনি ৰিড কৰোঁ, কনক্লুশ্যনখিনি মোৰ ষ্টেটমেণ্ট মতে মিলিছে নে নাই, কাৰেক্ট হৈ আছে নে নাই, এইখিনি আমি তাৰপিছত যিখিনি আমাৰ অপশ্যন দিয়া থাকে, এইখিনি অপশ্যনৰ লগত আমি মেচ কৰিব চেষ্টা কৰোঁ। ইয়াতে দিছে ইন কুৱেশ্যন চাম ষ্টেটমেণ্টছ আৰ গিভেন ফলোড বাই টু কনক্লুশ্যন 1 and 2। এতিয়া তিনিটামান ষ্টেটমেণ্ট দিছে, তিনিটা দিব পাৰে, এক্সামত দুটা দিব পাৰে, চাৰিটা দিব পাৰে, ষ্টেটমেণ্টৰ কোনো নাম্বাৰিং নাই, যিকোনো দিব পাৰে। বাট কনক্লুশ্যন যেতিয়া দিব কৈয়ে দিছে, কনক্লুশ্যন ইয়াতে আমাৰ দুটা আছে, কনক্লুশ্যন 1 and কনক্লুশ্যন 2। ইউ হেভ টু ডিচাইড হুইচ অফ দ্য ফলোয়িং গিভেন কনক্লুশ্যন, ইফ এনি, যদি এই দুটাৰ ভিতৰত ফল' ফ্ৰম দ্য গিভেন ষ্টেটমেণ্ট, ডেট মিনছ মই যেতিয়া ষ্টেটমেণ্টখিনি পঢ়িম, মই ভেন ডায়েগ্ৰামটো বনাম, কেইটা ৰিলেশ্যনছ হ'ব, যেতিয়া মই ষ্টেটমেণ্টৰ এটা ভেন ডায়েগ্ৰামটো বনাম, সিহঁতৰ মাজত কেইটামান ৰিলেশ্যনছ থাকে, এই ৰিলেশ্যনছৰ ওপৰত দুটা কনক্লুশ্যন দিয়া আছে। যদি দুটাৰ ভিতৰত কোনো এটা কাৰেক্ট হয়, বা কোনো দুটা কাৰেক্ট হ'ব পাৰে, দুটাতকৈ এটা কাৰেক্ট নহ'ব পাৰে, দুটাও নহ'ব পাৰে, তেতিয়া আমি এই অপশ্যনছ কেইটা আমি পাওঁ। কি কি অপশ্যনছ থাকে আমাৰ মেইনলি, ইফ অনলি কনক্লুশ্যন 1 ফল', যদি আমাৰ কনক্লুশ্যন 1টো কাৰেক্ট হয়, তেতিয়া আমি এইটো কৰিম। ইফ কনক্লুশ্যন 2 ফল', ইফ নাইদাৰ কনক্লুশ্যন 1 নৰ কনক্লুশ্যন 2 ফল'। এতিয়া এনেকুৱা হ'ব পাৰে, আমাৰ ষ্টেটমেণ্ট যিটো দিয়া আছে, আমি বনালোঁ ভেন ডায়েগ্ৰামটো, আমি ষ্টাডি কৰিলোঁ, ৰিলেশ্যনখিনি ওলালোঁ, বাট কনক্লুশ্যন দুটাই এটাও মিলা নাই, কোনো আমাৰ ষ্টেটমেণ্টৰ ওপৰত মিলা নাই, তেতিয়া আমি অপশ্যন চিটো টিক কৰিম। ইফ বোথ দ্য কনক্লুশ্যন ফল', এতিয়া দুটাই যদি মোৰ কাৰেক্ট দিয়া আছে, তেতিয়া মই অপশ্যন ডিটো টিক কৰিম। এইটো ৰিপিটাৰ্ছতে অলৰেডি গম পায় বস্তুখিনি কেনেকৈ কৰে চিলগিজম, বাট মই এইটো একেবাৰে বেছিকৰ পৰা কিয় বুজাই আছোঁ, কুৱেশ্যনটো মানে কি কৰিম, ইমান ভালকৈ কিয় বুজাই আছোঁ, বিকজ দে আৰ বিগিনাৰ্ছ। য'তে ইয়াতে 2026ৰ যিখিনি বেংকিং এক্সামছ আমাৰ ষ্টাৰ্ট হ'ব, এইখিনি ষ্টাৰ্ট হ'ব, সিহঁতে ফাৰ্ষ্ট টাইম এপ্লাই কৰিব। সিহঁতৰ কাৰণে এইটো ইম্পৰ্টেণ্ট, কুৱেশ্যনবোৰ কেনেকৈ আমি ষ্টাডি কৰোঁ, আমি কেনেকৈ এক্সামত কৰিম, টাইম ছেভ কৰি, বিকজ এতিয়া এটা বিগিনাৰ যদি এক্সাম দিব যায়, এইখিনি বস্তু তাৰ পঢ়িব নালাগে। এইখিনি বস্তু পঢ়ি মই কিয়, য'ত মোৰ 35টা কুৱেশ্যনছ আছে ৰিজনিঙৰ, মোক অকল 20 মিনিটছ দিব প্ৰিলিমছত, মই এইখিনি ষ্টাডিয়ে নকৰোঁ, মই এইখিনি ৰিডেই নকৰোঁ। সেইকাৰণে প্ৰেক্টিছটো মেইন। বাছ জাষ্ট বেছিকটো মই পঢ়ালোঁ। মই ফাৰ্ষ্ট ষ্টেটমেণ্টটো মই পঢ়ি লওঁ, কেনেকৈ ভেন ডায়েগ্ৰামত আমি ষ্টেটমেণ্টক কনভাৰ্ট কৰোঁ, এইখিনি আজি সেইদিনা আমি অলৰেডি বেছিকখিনি পঢ়িছিলোঁ, বাট আজি আমি ইমপ্লাই কৰিম কুৱেশ্যনছত। অল টিউবছ আৰ কিউব। এতিয়া অল টিউব, আচ্ছা টিউব আছে, মই এটা চাৰ্কেল বনাম, এইটো ডমেইন হয়, তাতে টিউবছ বুলি কৈছে এনেকৈ, অল টিউবছ, এই গোটেই টিউব আকৌ কিউবছ হয়। ডেট মিনছ এই যিমানকেইটা টিউব আছে, সিমানকেইটা টিউব ক'ত সোমাই আছে, আমাৰ কিউবছৰ ভিতৰত সোমাই আছে। অল টিউবছ আৰ কিউবছ।
দ্যাট মিনছ যিমানটাই টিউব আছিল মোৰ ইমানটা টিউব কিউবত সোমাই আছে কিউবটো টিউবতকৈ ডাঙৰ এটা ডোমেইন হয় চ' ইয়াতে মই কিউব বুলি লিখিম অ'কে ন' কিউব ইজ দ্য স্কাই এতিয়া স্কাই আৰু এটা ডোমেইন আছে অ'কে ইয়াতে এটা স্কাই বুলি মোৰ ডোমেইন আছে এই স্কাইত যিমানটা এলিমেণ্ট আছে আৰু কিউবৰ লগত কোনো মেচ নাই ডেট মিনছ যদি কোনো এটা এলিমেণ্ট ইয়াতে মানে স্কাইত যিমান এলিমেণ্ট আছে আৰু কিউবত যিমান এলিমেণ্ট আছে ইহঁতৰ ভিতৰত কোনো ৰিলেশ্যন নাই কোনো কমন বস্তু নাই তেতিয়া আমি এনেকুৱা চিটুৱেশ্যন কেনেকৈ ডিনোট কৰোঁ আমি কি কৰোঁ আমি এনেকৈ এটা লাইন ছেগমেণ্ট ক্ৰছ ডিনোট কৰোঁ ক্ৰছ এইটো বুজায় যে এই ডাঙৰ ডোমেইন মোৰ কিউবটো যে আছিল কিউব আৰু স্কাইৰ লগত কোনো ৰিলেশ্যন নাই অ'কে নাও মই ফাৰ্ষ্ট দুটা হৈ গ'ল ন' বাৰ্ড ইজ দ্য স্কাই এতিয়া আৰু এটা ডোমেইন আছে আমাৰ কি আছে আৰু এটা ডোমেইন আছে বাৰ্ড বুলি আছে এনেকুৱা কোনো বাৰ্ড নাই যোনটো স্কাইৰ লগত ৰিলেটেড হৈ আছে ডেট মিনছ ইয়াতে এতিয়া মই ক্ৰছ কৰি দিম কি হ'ল কিউবছ আকৌ কিউবৰ ভিতৰত সোমাই আছে কিউবটো স্কাইৰ লগত কোনো ৰিলেশ্যন নাই বাৰ্ডৰ স্কাইৰ লগত কোনো ৰিলেশ্যন নাই এইটো আমাৰ ষ্টেটমেণ্টটো তিনিটা পঢ়ি মোৰ ডোমেইন মোৰ ভেন ডায়েগ্ৰামটো এইটো ক্ৰিয়েট হৈছে এতিয়া আমি কনক্লুশ্যন পঢ়িম কনক্লুশ্যন পঢ়ি মই চাম যিখিনি মোক ইনফৰ্মেশ্যন থ্ৰু ষ্টেটমেণ্টছ মোক দিয়া গৈছে এইটো কাৰেক্ট হৈছে নে নাই তাৰে পিছত আমি অপশ্যনৰ আগবাঢ়িম কি আছে ইয়াতে কনক্লুশ্যন মোৰ দিয়া আছে নাম্বাৰ 1 কনক্লুশ্যনটো মোক ইয়াতে কি আছে ন' টিউব ইজ দ্য বাৰ্ড no tube is the bird that means আচ্ছা যিমানটা টিউব আছে এটাও বাৰ্ড নহয় মানে এই ভিতৰৰ ডোমেইনৰ মই যদি ইখিনি পাৰ্টৰো কথা কওঁ ইখিনি পাৰ্ট ইভেন বাৰ্ডত নাই গোটেই টিউবৰ একো বস্তু বাৰ্ডত নাই মোৰ চ' এতিয়া এইটো সঁচা হয় নে নাই কেনেকৈ বুজিম কি আমি পঢ়িছিলোঁ বা পঢ়া যদি বেছিকৈ তাতে নাছিলে এতিয়া মই কি শিকিম যে মই কনক্লুশ্যন 1টো কাৰেক্ট হ'ব নে নাই এটা বস্তু জাষ্ট মন কৰিব টিউবটো কাৰ ভিতৰত সোমাই আছে কিউবৰ ভিতৰত সোমাই আছে কিউব আৰু স্কাইৰ লগত কোনো ৰিলেশ্যন নাই স্কাই আৰু বাৰ্ডৰ লগতো কোনো ৰিলেশ্যন নাই আৰু যেতিয়া কিউব ডাঙৰ ডোমেইন হয় কিউবৰ ভিতৰত টিউব আছে টিউবৰ লগত বাৰ্ডৰ কোনো ৰিলেশ্যন হ'ব নোৱাৰে বিকজ যদি কোনো এটা পাৰ্টিকুলাৰ যদি মোৰ বাৰ্ডৰ লগত ৰিলেট হৈ আছে ডেট মিনছ কিউবৰ কোনো এটা পাৰ্টিকুল বিকজ কিউবৰ ভিতৰত আছে কিউবৰ কোনো এটা পাৰ্টিকল বাৰ্ডৰ লগত ৰিলেট হৈ থাকিব আৰু কিউব আৰু স্কাইটো ৰিলেটেডে নাই কেনেকৈ হ'ব পাৰে চ' মোৰ ইয়াতে কনক্লুশ্যন 1টো নহ'ব আৰু এটা বস্তু ক'ব পাৰোঁ মই এইটো মোৰ ট্ৰিক মানে এতিয়া মোক কি দিছে ইয়াতে টিউব আৰু বাৰ্ড বুলি দিছে মোৰ ষ্টেটমেণ্টত টিউব আৰু বাৰ্ডৰ লগত ডাইৰেক্ট কিবা ৰিলেশ্যন দিছে নেকি যে চাম টিউব আৰু বাৰ্ড তেনেকৈতো কোনো ৰিলেশ্যন দিয়া নাই যেতিয়া এনেকুৱা কেতিয়া চিটুৱেশ্যন আছে মই এইটো ক'ম কেন নট চে CNS কেন নট চে মই নাজানো হ'বও পাৰে টিউবৰ কোনোবা এটা বাৰ্ড তাতে থাকিব পাৰে অ'কে বাট মইতো নাজানো বিকজ মোক ষ্টেটমেণ্টত তেনেকুৱা কিবা ইনফৰ্মেশ্যনে দিয়া নাছিলে যেতিয়া কেন নট চে চিটুৱেশ্যন আছে মই নাজানো বিকজ মোৰ ষ্টেটমেণ্টৰ টিউব আৰু বাৰ্ডৰ লগত কোনো ৰিলেশ্যন দিয়া নাই মই নাজানো এইখিনি বস্তু তেতিয়া আমি কেন নট চে চিটুৱেশ্যন আহিলে আমি এইটোক ফল্ছ বুলি মানিম ডেট মিনছ মই এতিয়া কনক্লুশ্যন 1টোক ৰং বুলি মানিম কেন নট চে মই নাজানো বস্তুখিনি যেতিয়া মই নাজানো মই কেনেকৈ ক'ম এইটো কাৰেক্ট হয় নে নাই তেতিয়া মই কি কৰিম মই এইটো কেন নট চে যেতিয়া চিটুৱেশ্যন আহে মই তাক ক্ৰছ ফল্ছ ষ্টেটমেণ্ট বুলি মানিম এতিয়া মোৰ কনক্লুশ্যন 2টো চাই আছোঁ অল বাৰ্ডছ বিং কিউবছ ইজ এ পচিবিলিটি অল বাৰ্ডছ আচ্ছা এতিয়া পচিবিলিটি যেতিয়া আহে পচিবিলিটি আহিলে কেছটো বেলেগ হয় কৈ আছোঁ জাষ্ট অলপমান এইখিনি বুজি লওঁ তাৰে পিছত পচিবিলিটিটো মই বুজাম কি কৈ আছে অল বাৰ্ডছ বিং কিউব যিমানটা বাৰ্ড আছে চব বাৰ্ড কেইটা কিউব হ'ব পাৰে নে নাই অল বাৰ্ডছ বিং কিউব ইজ এ পচিবিলিটি চব গোটেইখিনি বাৰ্ড কি কিউব হ'ব পাৰে মানে এইটো কৈছে এই গোটেইখিনি বাৰ্ড ডোমেইনটো ইয়াতে কিউবৰ ভিতৰত সোমাব পাৰিব নে নাই এইটো পুৰা গোটেইখিনি বাৰ্ডৰ ডোমেইনটো কিউবত সোমাব পাৰিব নে নাই পচিবিলিটি আছে নে নাই অল বাৰ্ড বিংছ কিউব ইজ এ পচিবিলিটি এতিয়া বস্তু এটা কি হ'ল এনেকুৱা এটা হ'ব পাৰে বাৰ্ড কিউবৰ ভিতৰত যদি আছে মানে অল কৈছে ন অল বাৰ্ড বিং কিউব ইজ এ পচিবিলিটি সম্ভাৱনা এনেকুৱা হ'ব পাৰে নেকি যেতিয়া পচিবিলিটি দিয়ে আৰু যদি আপোনাৰ লাগে হয় এইটো পচিবিলিটি হ'ব পাৰে তেতিয়া কিন্তু আমি এইটো ঠিক কৰি যাব পাৰিম বাট এইটো ট্ৰু হ'ব লাগিব চিটুৱেশ্যন বাট মিনছ পচিবিলিটি দিয়াৰ পিছতো যদি আপুনি চাইছে নহয় এনেকুৱা হ'ব নোৱাৰে তেতিয়া আমি ডেফিনেটলি নট ফ'ল' বুলি যাব পাৰিম বাট যদি পচিবিলিটি ৱৰ্ডটো লগাই দিছে আৰু আপোনাৰ পচিবিলিটি লগোৱাৰ লগতে এইটো এটা চিটুৱেশ্যন হ'ব পাৰে
হ'ব পাৰে পচিবল এনেকুৱা এটা কণ্ডিশ্যন ফুলফিল হ'ব পাৰে, তেতিয়া আমি এইটো ট্ৰু বুলি মানিম। বাট এতিয়া আপোনালোকৰ চাব লাগিব যে বাৰ্ডটো কিউবত সোমাব পাৰিব নেকি। আচ্ছা চাওঁ, বাৰ্ড আৰু স্কাই নট ৰিলেটেড, এটাও পাৰ্টিকেল সিহঁতৰ ভিতৰত নাই। এক্সকিউজ মি। বাট আকৌ যদি কিউবৰ ভিতৰত সোমাই যায়, এইটো এটা ছাপ'জ কৈছে পচিবিলিটি ইয়াতে গোটেই অল বাৰ্ডছ কিউবৰ ভিতৰত আছে, আৰু মোক ইয়াতে দিছিলে ন' বাৰ্ড ইজ দ্য স্কাই, কোনো এটা বাৰ্ড স্কাই হ'ব নোৱাৰে। আৰু এটা বস্তু চাব, ন' কিউব ইজ দ্য স্কাই। ইন কেছ বাৰ্ডটো যদি কিউবৰ ভিতৰত সোমায়ো যায়, মোৰ কিন্তু এই কণ্ডিশ্যনটো ছেটিছফাই হৈ আছে, বিকজ এতিয়াও কোনো বাৰ্ড স্কাই হ'ব নোৱাৰে, বিকজ অলৰেডি কিউবো স্কাই হ'ব নোৱাৰে। চ' মই যদি বাৰ্ডটো কিউবৰ পুৰা ডোমেইনৰ ভিতৰত সোমাই দিওঁ, অল বাৰ্ড কিউবৰ ভিতৰত সোমাই দিওঁ, তথাপিও মোৰ এইখিনি দুটা কনক্লুশ্যন কাৰেক্ট হৈ আছে, ন' বাৰ্ড ইজ স্কাই, তথাপিও কোনো এটা বাৰ্ড স্কাই হ'ব নোৱাৰে, বিকজ মোক ইয়াতে অলৰেডি কৈছে ন' কিউব ইজ দ্য স্কাই, কিউবো স্কাই হ'ব নোৱাৰে। যেতিয়া পচিবিলিটি ৱৰ্ডটো লগালে, এতিয়া মই ক'ব পাৰোঁ হয়, যেতিয়া পচিবিলিটি ৱৰ্ড লগাইছে এতিয়া এনেকুৱা এটা সম্ভাৱনা হ'ব পাৰে যে মই গোটেই বাৰ্ডৰ ডোমেইনটো কিউবত সোমাই দিলে এনেকুৱা এটা পচিবিলিটি হৈ আছে, আৰু মোৰ ষ্টেটমেণ্ট এটাও ভুল যোৱা নাই, ফ'ল' কৰি আছে। চ' মোৰ এইটো কনক্লুশ্যনটোতো কাৰেক্ট যাব। আৰু এটা বস্তু কি কৈ আছিলোঁ, ঠিক আছে, এইখিনি বুজি পালে আই গেছ। পচিবিলিটি ৱৰ্ডটো ছাপ'জ এনেকৈ ঢাকি দিয়ক, এইটো কভাৰ কৰিছোঁ মই, পচিবিলিটি নাই এনেকৈ কৈছে, অল বাৰ্ডছ বিং কিউব, পচিবিলিটি নাই। এতিয়া অল বাৰ্ডছ বিং কিউব এনেকুৱা কিবা ৰিলেশ্যন দিছে মোক, ষ্টেটমেণ্টত আছিলে নাছিলে, তেতিয়া মই আকৌ কি চিটুৱেশ্যন আহিব, কেন নট চে চিটুৱেশ্যন আহিব, কেন নট চে চিটুৱেশ্যন আহিলে মোৰ ফলছ হ'ব কনক্লুশ্যনটো। বাট ইয়াতে যেতিয়া মোক পচিবিলিটি ৱৰ্ডটো এনেকৈ লগাই দিলে যে দেয়াৰ ইজ এ পচিবিলিটি, এনেকুৱা যদি এটা পচিবিলিটি মই ক্ৰিয়েট কৰি দিওঁ আপোনাৰ বাবে, তেতিয়া কি হ'ব নেকি কনক্লুশ্যনটো কাৰেক্ট? হয় হ'ব। চ' ইয়াতে মোৰ অনলি কনক্লুশ্যন 2 উইল ফ'ল'। এতিয়া মই ফাৰ্ষ্ট কুৱেশ্যনটো এক্সপ্লেইন কৰোঁতে বহুত সময় গুচি গ'ল, বাট মোৰ মেইন এইমটো কি হৈছে, আপোনালোকৰ কনচেপ্টটো বুজি পাইছে নে নাই এইটো মেইন। মই আকৌ মানে ভালকৈ অলপমান চিম্প্লিফাইড মেনত বুজাম। লাষ্ট কেছটো পচিবিলিটি কেছটো অলপমান বেলেগ হ'ব পাৰে। পচিবিলিটি দিয়া মানে যিটো পচিবিলিটি দিয়া নাথাকিলে কিন্তু বস্তুখিনি ৰং হৈ আছে, বিকজ মোৰ বাৰ্ড আৰু কিউবৰ লগত কোনো ডাইৰেক্ট ৰিলেশ্যন দিয়া নাই। তেতিয়া কেন নট চে চিটুৱেশ্যন আহে, কেন নট চে চিটুৱেশ্যন আহিলে আমি ফলছ মানো। বাট যেতিয়া পচিবিলিটি ৱৰ্ডটো লগাই দিলে, পচিবিলিটি মিনছ হ'ব পাৰে, তাৰে ভিতৰত যদি মই সোমায়ো দিলোঁ, তথাপিও কিন্তু মোৰ এই দুটা ষ্টেটমেণ্ট কাৰেক্ট হৈ আছে। কোনো ষ্টেটমেণ্ট এনেকুৱা হোৱা নাই যে মোৰ পচিবিলিটি দিয়াৰ পিছতো মোৰ ভুল হৈ আছে। চ' যেতিয়া এনেকুৱা চিটুৱেশ্যন আহে, পচিবিলিটি থাকিলে তেতিয়া আমাৰ পচিবিলিটিটো চেক কৰিব লাগিব যে মোৰ ষ্টেটমেণ্টটো ফুলফিল হৈ আছে নে নাই। ইয়াতে হৈ আছিলে, চ' মোৰ ইয়াতে অপশ্যন বি উইল বি কাৰেক্ট। চ' লেট আছ প্ৰেক্টিছ দ্য নেক্সট কুৱেশ্যন। ইয়াতে কি আছে, ইয়াতে অ'কে, ইয়াতে দিছে ষ্টেটমেণ্ট আছে চাম হাৰ্ট ইজ এজ। এতিয়া এক্সামত মই মানে এইটো ছাজেষ্ট কৰিম, যেতিয়া আমি পেপাৰ দিব বহোঁ, মই জানো মই পেপাৰত কি লিখি আছোঁ, মোৰ হেণ্ড ৰাইটিং, মোৰ ৱৰ্ডছ মই নিজে বুজি পাম, হয়নে নাই? চ' মই এই হাৰ্ট, এজ, কিং, কুইন এইখিনি মই যদি লিখি কৰি থাকোঁ, মোৰ বহুত সময় যাব এক্সামত। মই 20 মিনিটছত ইমান সময় নাই, মই এটা ৱৰ্ডকৈ লিখি থাকিম। মই যেতিয়া মোৰ নিজৰ হেণ্ড ৰাইটিং, মই নিজে কি কোড ইউজ কৰি আছোঁ বুজোঁ, তেতিয়া মই কি কৰিম, মই হাৰ্টছক মই এজ বুলি ডিনোট কৰিম, বিকজ মই জানো মই এই কুৱেশ্যনটো ডিল কৰি আছোঁ, আৰু এই কুৱেশ্যনৰ হাৰ্ট মানে এজ বুজাই আছে। চ' মই এইটো আপোনালোকক ছাজেষ্ট কৰিম, একেবাৰে গোটেই ৱৰ্ডটো লিখিব নালাগে, জাষ্ট ইনিচিয়েলটো লিখিলে হ'ল, ইনিচিয়েল লেটাৰটো। চাম হাৰ্ট ইজ এজ মানে গোটেইখিনি হাৰ্ট নহয়, হাৰ্টৰ অলপমান পাৰ্ট এজ হৈ আছে। চ' এনেকুৱা এটা ভেন ডায়েগ্ৰাম হয় আমাৰ। অল কিং আৰু কুইন, এতিয়া কিং প্ৰথম দুটাৰ কিন্তু কিং নাছিলে, কিংটো অলপ বেলেগ ডোমেইন হৈ যাব, মই এটা লিখিম অল কিং, যিমানটা কিং আছিল চবে কি হয়, কুইন হয়। অ'কে, অল কিং আৰু কুইন, ভেন ডায়েগ্ৰামটো বুজি পালে? দুটা ষ্টেটমেণ্ট মই বনালোঁ, চাম কিং আৰু হাৰ্ট। এতিয়া চাম কিং, ইয়াৰে চাম গোটেইখিনি নহয়, চাম কিং আৰু হাৰ্ট। অ'কে, মোক হাৰ্টৰ আৰু এটা ভেন ডায়েগ্ৰাম আছিলে ফাৰ্ষ্টৰ, চ' হাৰ্ট অলপ হাৰ্ট কি হয়, এজো হয়। চ' মোৰ ফাইনেল ভেন ডায়েগ্ৰামটো কোনটো হ'ব? মোৰ ফাইনেল ভেন ডায়েগ্ৰামটো এইটো হ'ব। এইটোতো মই ফাৰ্ষ্ট ষ্টেটমেণ্টটো চাই বনালোঁ, বাট মোৰ ফাইনেল ভেন ডায়েগ্ৰামটো কি হ'ল, অল হাৰ্ট, কুইন আছে, কুইনৰ
কুইন ডোমেনৰ ভিতৰত সোমাই আছে আৰু সাম কিং আৰ হাৰ্ট এতিয়া কিংটো আকৌ কুইনৰ ভিতৰত সোমাই আছে মই সেপাৰেটকে তাক ওলাই আনিব নোৱাৰি সো ইয়াতে কি কৰিম এই গোটেইখিনি ডোমেনৰ দ্যাট মিন্স কুইনৰ অলপ পাৰ্টটো হাৰ্টত সোমাই যাব বেলেগ কোনো পসিবিলিটি নাই এনেকুৱাই বনাব লাগিব আৰু তাৰপিছত মোক ফাৰ্ষ্ট স্টেটমেন্টত কি কৈছিল সাম হাৰ্ট ইজ এছ সাম হাৰ্ট ইজ এছ এতিয়া মই এনেকুৱা বনালো এইটো মোৰ ফাইনেল ভেন ডায়াগ্ৰামটো হ'ল এতিয়া আমি কনক্লুশনছ ৰিড কৰিম কি দিছে মোক কনক্লুশন অল এছ আৰ কুইন অল এছ এইখিনি আছিল মোৰ অল এছ আৰ কুইন কেনেকে হ'ব অলপো কোনো ফাৰ্ষ্ট অফ অল কুইন আৰু এছৰ কোনো ৰিলেশ্যনে দিয়া নাই কেন নট চে চিটুৱেশ্যন আৰু এইটোতো কেন নট চে চিটুৱেশ্যন হ'ব ইভেন অলো হ'ব নোৱাৰে এইটো এটা মোৰ এটা কি চিটুৱেশ্যন আহি গ'ল কেন নট চে মোক দিয়াই নাই মোক এছ ইয়াতে আছে মোৰ এছ আৰু ইয়াতে আছে মোৰ কুইন এনেকুৱা ডাইৰেক্ট কোনো ৰিলেশ্যন নাই মই কেনেকে ক'ব পাৰো অল এছ আৰ কুইন যদি মোক পসিবিলিটি ৱৰ্ডটো দিয়া আছিলে লগত তেতিয়া মই ভাবিম হয় পসিবিলিটি দিছে এনেকুৱা কিবা এটা মই বনাব পাৰিম নেকি পসিবল এনেকুৱা এটা কিবা মোৰ ভেন ডায়াগ্ৰাম হ'ব নেকি এইটো বেলেগ এটা মোৰ চিটুৱেশ্যন আছে বাট ডাইৰেক্ট যদি মোক এনেকৈ দি দিয়ে যে অল এছ আৰ কুইন আৰু মই চাই আছো নহ'ব এতিয়া কেন নট চে চিটুৱেশ্যন মোক দিয়াই নাই তেনেকুৱা কিবা ৰিলেশ্যন কেন নট চে চিটুৱেশ্যন হ'লে মোৰ কি হয় মোৰ কনক্লুশ্যন 1 টো ৰং ফলছ বুলি মানিব লাগিব সাম কিং আৰ এছ এতিয়া কি দিছে সাম কিং এইটো কিং হা সাম কিং আৰ ইয়াতে আছে এছ সাম কিং আৰ এছ আছে কিবা ৰিলেশ্যন আছে ইয়াৰ মাজত কিবা লিখাটো এনেকুৱা আমাৰ ষ্টেটমেণ্টটো কিবা এনেকুৱা ৰিলেশ্যন দিয়া আছিলে বা ৰিলেশ্যন যদি দিয়াও নাছিলে মই যিটো ফাইনেল ভেন ডায়াগ্ৰামটো বনালো মোৰ ফাইনেল ভেন ডায়াগ্ৰাম মতে কি কিবা ৰিলেশ্যন পাই আছে ক'ত তাতে আছে মোৰ কিং আৰু ইয়াতে আছে মোৰ এছ কোনো ৰিলেশ্যন মই দেখা নাই কেনেকে হ'ব পাৰিব দ্যাট মিন্স মোৰ কনক্লুশ্যন 2 ইয়াতে ফলছ আই হোপ বুজি পাইছে মই কি ক'ব বিচাৰিছো সাম কিং আৰ এছ ইয়াতে মোৰ কিং আছে ইয়াতে কিং আৰু এছৰ লগত কৈছে কিবা অলপমান কিং এছ হ'ব পাৰে নেকি বাট তাতে মোৰ ফাইনেল ভেন ডায়াগ্ৰামত কোনো এনেকুৱা ৰিলেশ্যন দিয়া নাই ঠিক আছে কোনো ৰিলেশ্যন দিয়া নাই এনেকুৱা যদি মোক কৈছিলে যে সাম কুইন আৰ হাৰ্টছ এতিয়া চাব হা সাম কুইন আৰু হাৰ্টৰ কোনো কিন্তু ডাইৰেক্ট ৰিলেশ্যন দিয়া নাই ওকে ডাইৰেক্ট ৰিলেশ্যন দিয়া নাই কোনো ষ্টেটমেণ্টে মোক দিয়া নাই বাট মোৰ যেতিয়া ফাইনেল ভেন ডায়াগ্ৰামটো বনিছে তাতে কিন্তু কি হৈছে তাতে মই চাই আছো এইটো কিঙৰ লগত যেতিয়া হাৰ্টৰ এটা ৰিলেশ্যন আহি গ'ল তেতিয়া এই সেকশনটো এইখিনি সেকশন মানে নিজে ইয়াতে কুইনৰ সেকশনটো হাৰ্টৰ লগত কিবাকে এটা ৰিলেশ্যন বনিলে বিকজ অফ দ্য ষ্টেটমেণ্ট যেনেকুৱা মোক দিয়া গৈছিলে মই তেনেকুৱা বনোৱাৰ পিছত এনেকুৱা এটা ৰিলেশ্যন আমি পাই আছিলো তেতিয়া মই কাৰেক্ট কৰিলো হয় তেতিয়া মোৰ কনক্লুশ্যনটো কাৰেক্ট হ'ল হয় বাট এতিয়া যেতিয়া মোক এছ আৰু কিঙৰ ৰিলেশ্যন দিছে আৰু মোৰ ফাইনেল ভেন ডায়াগ্ৰাম মতে ইহঁতৰ কোনো ৰিলেশ্যন নাই ইভেন ষ্টেটমেণ্টতো কোনো মেনশ্যন নাই কি হ'ব মোৰ দুটাই কনক্লুশ্যন ইয়াতে ভুল হ'ব চ' ইয়াতে হৈ যাব মোৰ নাইদাৰ ওৱান অৰ নৰ টু ফল'জ আই হোপ বুজি পালে ইট ৱাজ ইজি এনেকুৱা কুৱেশ্যনছ আপোনালোকে প্ৰিলিমছত চাবই মই এইখিনি এনেই উঠোৱা নাই মই কেইটামান প্ৰিভিয়াছ ইয়াৰ প্ৰিলিমছৰ কুৱেশ্যনছৰ পৰা এইখিনি কুৱেশ্যনছ আনিছোঁ ডেট মিনছ দিজ কুৱেশ্যনছ হেভ অলৰেডি এপিয়াৰ্ড ইন দ্য এক্সাম আহিছে এক্সামত আমি এক্সাম অৰিয়েণ্টেড কুৱেশ্যনছ কৰি আছোঁ ইয়াতে চ' ইমানো টান নহয় অলপমান বেচিক নলেজ বেচিক অবজাৰ্ভেশ্যন আৰু ভালকৈ যদি ফাইনেল ভেন ডায়াগ্ৰামটো বনাব পাৰোঁ আমি আৰামছে এক্সামত 3-4টা চিলগজেবজৰ কুৱেশ্যনছ আমি চাওঁ এইখিনি আমি ইজিলি বহুত কম সময়ত কৰিব পাৰিম আমাৰ বেচিকখিনি ষ্ট্ৰং কৰিব লাগিব আৰু বহুত এমাউণ্ট অফ প্ৰেক্টিচ কৰিব লাগিব চ' আমাৰ নেক্সট কুৱেশ্যন কি হ'ল অল বেগছ আৰ হেণ্ডেলছ এতিয়া মই ইনিচিয়েলছে ইউজ কৰিম অল বেগছ যিমানটা বেগ আছে গোটেইখিনি কি গোটেইখিনি হেণ্ডেলছ অ'কে অল বেগছ আৰ হেণ্ডেল all handles are clips আকৌ all handles are clips all clips are gaps wow all clips are gaps okay all clips are gaps এইখিনি মই বনালো এই তিনটা ষ্টেটমেণ্ট মতে মোৰ ভেন ডায়াগ্ৰাম মোৰ ফাইনেল ভেন ডায়াগ্ৰাম হৈ গ'ল আৰু এবাৰ চেক কৰিলো all bags are handles all handles are clips all clips are gaps এতিয়া কি কৈছে মোক কনক্লুশ্যন দিছে কনক্লুশ্যনটো পঢ়ি লওঁ all the clips are bags কি all the clips are bag হ'ব পাৰে বস্তুখিনি চাব ক'ত বেগৰ ডোমেইনটো এৰিয়াটো চাব ৰিজিয়নটো ক'ত মোৰ ক্লিপৰ ৰিজিয়ন আছে ক্লিপৰ ৰিজিয়নৰ ভিতৰত মোৰ বেগৰ ৰিজিয়ন সোমাই আছে কেনেকৈ এনেকুৱা হ'ব পাৰে যে মোৰ বেগৰ ৰিজিয়নটো ক্লিপতকৈ ডাঙৰ হৈ গ'ল এনেকৈ হ'ব নোৱাৰে
চ' এইটো আমাৰ কি হ'ব ৰং কনক্লুশ্যন আই হোপ বুজি পাইছে আকৌ এবাৰ বুজাই আছো অল দ্য ক্লিপছ আৰ বেগছ ক্লিপ গোটেইখিনি ক্লিপ কেনেকে বেগৰ ভিতৰত সোমাব বেগ নিজে ক্লিপ ডোমেনৰ ভিতৰত সোমাই আছে এই সৰু ডোমেনটো এটা ক্লিপ নামৰ ডাঙৰ ডোমেনৰ ভিতৰৰ এটা পাৰ্ট কেনেকে এই সৰু ডায়গ্ৰাম যিটো ডোমেন বেগৰ ভিতৰত কেনেকে ক্লিপটো সোমাব পাৰে নহ'ব চ' কি হ'ল এইটো আমাৰ কনক্লুশ্যন 1টো ভুল হৈ গ'ল নেক্সট অল দ্য হেণ্ডেলছ আৰ গেপছ কেইটামান হেণ্ডেলছ এইখিনি হেণ্ডেল যিমানটা হেণ্ডেলছ আছে যিমানটা হেণ্ডেলছ গেপছত সোমাই আছে কি নাই গেপছটো মই ক'ব পাৰোঁ মোৰ মাদাৰ ডোমেন হয় একেবাৰে চবতকৈ ডাঙৰ ডোমেনটো তাৰে ভিতৰত গোটেইখিনি হেণ্ডেল আছে ভিতৰত হেণ্ডেলটো গোটেইখিনি গেপছৰ ভিতৰত সোমাই আছে ডেট মিনছ মোৰ কনক্লুশ্যন 2 ইজ কাৰেক্ট ইয়াতে মোৰ কোনটো কাৰেক্ট হ'ব অপশ্যন ইয়াতে নাই মোৰ only conclusion 2 is correct or follow only conclusion 2 follow তেনেকেও থাকে conclusion 2 is correct এইটো বহুত ইজি আছিল আৰু এইটো কৈ এক্সামৰ হয় এইটো প্ৰিলিমছত অহা কুৱেশ্যন এনেকুৱা ইজি কুৱেশ্যনছো আমি এক্সামত চাওঁ নেক্সট এইটো আকৌ তিনিটা ষ্টেটমেণ্ট চাই আমি কি বনাম আমি ভেন ডায়াগ্ৰামটো ফাইনেল ভেন ডায়াগ্ৰামটো বনাম অল দিল্লী ইজ মুম্বাই অল দিল্লী গোটেই দিল্লীৰ ডোমেনটো কাত সোমাই আছে মুম্বাইত সোমাই আছে অ'কে অল দিল্লী ইজ মুম্বাই ন' মুম্বাই ইজ কলকাতা ন' মুম্বাই ইজ কলকাতা মুম্বাইৰ লগত কোনো ৰিলেশ্যনেই নাই অল মুম্বাই ইজ চেন্নাই এতিয়া যিমানটা মুম্বাই আছিলে এইখিনি গোটেই মুম্বাই ক'ত সোমাই যাব চেন্নাইত সোমাব অ'কে চেন্নাইত সোমাই গ'ল আকৌ বুজিছে নে নাই ভেন ডায়েগ্ৰাম বনোৱাটো বহুত ইম্পৰ্টেণ্ট মোৰ মেইন ষ্টেটমেণ্টৰ পৰা ভেন ডায়েগ্ৰাম বনোৱাটোৱে মেইন মই যদি এক্সামত ভেন ডায়েগ্ৰামটো ভুল বনাই থৈ দিছোঁ মোৰ কেনেকৈ কনক্লুশ্যন মিলাম তাতে মই যদি কৰি আহি যাওঁ মোৰ ৰং হৈ যাব নেগেটিভ হৈ যাব আৰু উই কেনট এফৰ্ড ডুইং নেগেটিভ ইন দ্য এক্সাম চ' মোৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট টাস্ক হ'ব মই ভেন ডায়েগ্ৰামটো ভালকৈ বনাম কাৰেক্ট বনাম কি দিছে অল দিল্লী ইজ মুম্বাই অল দিল্লী মুম্বাইত আছে অ'কে ন' মুম্বাই ইজ কলকাতা মুম্বাইৰ কোনো পাৰ্ট কলকাতাৰ লগত ৰিলেটেড নাই আকৌ অল মুম্বাই চেন্নাই যিমানটা মুম্বাই আছিলে ইমানটা মুম্বাই ক'ত সোমাই আছে চেন্নাইত সোমাই আছে মোৰ ফাইনেল ভেন ডায়েগ্ৰাম কনক্লুশ্যন কি দিয়া আছে চাম দিল্লী আৰু কলকাতা চাম দিল্লী মানে অলপমান দিল্লী কলকাতা হ'ব পাৰিব নহ'ব বিকজ মুম্বাই আৰু কলকাতাৰ মাজত কোনো ৰিলেশ্যন নাই মুম্বাইৰ ভিতৰত দিল্লী সোমাই আছে আৰু মুম্বাইৰ ভিতৰত দিল্লী সোমাই আছে দিল্লী আৰু কলকাতাৰ যেতিয়া কোনো ৰিলেশ্যন নাই তাৰ ভিতৰত সোমোৱা ডোমেইনৰ কোনো পাৰ্টিকেলৰ লগত কলকাতাৰ কেনেকৈ ৰিলেশ্যন থাকিব পাৰে চ' চাম দিল্লী আৰু কলকাতা যিটো কৈ আছে এইটো নহ'ব দিছ ইজ কমপ্লিটলি ৰং কনক্লুশ্যন বিকজ মুম্বাই ডাঙৰ ডোমেইনৰ লগত মোৰ কলকাতা ডোমেইনৰ লগত কোনো ৰিলেশ্যন নাই আৰু মুম্বাইৰ ভিতৰত মোৰ দিল্লী সোমাই আছে দিল্লীৰ পাৰ্টিকেল কেনেকৈ কলকাতাৰ লগত ৰিলিংক হ'ব পাৰে হয় নাই এনেকৈ বুজিব পাৰে মুম্বাইৰ মানুহ কলকাতাত নাযায় অ'কে আৰু মুম্বাইৰ ভিতৰত এটা জাষ্ট এনেকুৱা নহয় নট পচিবল বাট মুম্বাইৰ ভিতৰত সৰু এটা ছাপ'জ চিটি আছে দিল্লী এনেকৈ কৈ আছোঁ মই তাত এতিয়া মুম্বাইৰ কোনো মানুহ যদি কলকাতাত নাযায় কেনেকৈ মুম্বাইৰ ভিতৰত থকা এটা চিটি পৰা মানুহ কলকাতাত যাব নাযাব চ' মোৰ কনক্লুশ্যন 1 ইয়াতে ভুল হৈ গ'ল ন' দিল্লী ইজ কলকাতা কি দিয়া আছে ন' দিল্লী ইজ কলকাতা এতিয়া যদি গোটেই মুম্বাইটো কলকাতাৰ লগত ৰিলেটেড নাই মুম্বাইৰ ভিতৰত কি দিল্লী সোমাই আছে তো দিল্লী আৰু কলকাতাৰ কোনো ৰিলেশ্যন হ'বনে নাই চ' এই ষ্টেটমেণ্টটো মোক কাৰেক্ট দিছেনে নাই ন' দিল্লী ইজ কলকাতা ন' মুম্বাই যদি কলকাতা হয় আৰু মুম্বাইৰ ভিতৰত মোৰ দিল্লী সোমাই আছে চ' দিল্লী কেনেকৈ মুম্বাই হ'ব ন' দিল্লী ইজ কলকাতা দিছ ষ্টেটমেণ্ট ইজ এবছলিউটলি ৰাইট চ' মোৰ ইয়াতে কনক্লুশ্যন 2 ফল'জ ইয়াতে আকৌ কি হ'ব কনক্লুশ্যন 2 follows okay I hope বুজি পাইছে easy next all letters are vowels okay যিমানটা letters আছে গোটেইখিনি কি মোৰ vowel some vowels are word কিছুমান vowels আকৌ words আছে no word is consonant কোনো এটা word নাই যোনটো আমাৰ consonant হৈ আছে so এইটো মোৰ final Venn diagram seeing the statements all letters are vowels some vowels are words
no word is consonant. Conclusion পঢ়িম, all consonants being vowel is a possibility. Possibility word টো আহিছে, so আমি এইটো বহুত মানে কেয়াৰফুলি কৰিব লাগিব এইখিনি কোৱেশ্চন। কি দিয়া আছে মোৰ, all consonants being vowel is a possibility. all consonant, পুৰা কনসোনেন্টটো being vowel means এই গোটেইখিনি চাব হা, এই গোটেইখিনি কনসোনেন্টটো এই ইয়াতে সোমাই যাব পাৰিবনে নাই, পসিবিলিটি হ'বনে নাই? ইয়েছ, ডেফিনেটলি হ'ব। ৱাই? ঠিক আছে, মই গম পাইছোঁ ৱৰ্ড আৰু কনক্লুশ্যনৰ কোনো ৰিলেশ্যন নাই, আৰু ৱৰ্ড আৰু ভাৱেলৰ লগত এইখিনি মান আমাৰ কি আছে, ৰিলেশ্যন আছে অলপমান, বাট মোক কৈছে অল কনসোনেন্ট বিং ভাৱেল ইজ এ পসিবিলিটি। চ' যিমানটা কনসোনেন্ট আছে পুরো কনসোনেন্ট ডোমেইনটো মই যদি ইয়াতে ভাৱেলৰ ভিতৰত সোমাই দিওঁ, ভাৱেলৰটো আকৌ অকল খালি এইখিনি ৰিজন নাই, মোৰ এইখিনি ৰিজন নাই, এইখিনি ৰিজনৰ ভাৱেলৰ আছে, মই তাতে যদি সোমাই দিওঁ কোনো হাৰ্ম নহ'ব, কোনো হাৰ্ম নহ'ব, মোৰ গোটেইখিনি তিনিটা ষ্টেটমেণ্টটো কাৰেক্ট থাকিব, এনেকুৱা ৰাখিলে মোৰ ষ্টেটমেণ্টটো কাৰেক্ট থাকিব, হয়নে নাই? চ' ইয়াতে মোৰ কনক্লুশ্যন 1 কাৰেক্ট, পসিবিলিটি দিয়াৰ কাৰণে কাৰেক্ট। এতিয়া যদি পসিবিলিটি ৱৰ্ডটো দিয়া নাছিলে আৰু ডাইৰেক্ট এনেকৈ কোৱা মোক কনক্লুশ্যন দিলে হ'ল যে অল কনসোনেন্ট বিং ভাৱেল, অল কনসোনেন্ট বিং ভাৱেল, তেতিয়াতো হ'ব নোৱাৰে, পসিবিলিটি ৱৰ্ডটো দিয়া নাই। পসিবিলিটি ৱৰ্ডটো যেতিয়া দিয়া নাই মই কেনেকৈ কৰিব পাৰিম, ক'ব পাৰিম কোনো আমাৰ ৰিলেশ্যন আছে তাতে, দিয়া নাই, কেন নট চে আমাৰ চিটুৱেশ্যন কি হয়, ফলছ বুলি লিখোঁ, তেতিয়া আমাৰ ভুল হৈ গ'ল হয়। বাট ইয়াতে যেতিয়া মোক পসিবিলিটি ৱৰ্ডটো দিছে, দেট মিনছ মোৰ কেনেকুৱা এটা পচিবল চিটুৱেশ্যন হ'ব পাৰে, চ' তেতিয়া মোৰ এইটো কাৰেক্ট হ'ব। নেক্সট কি দিছে, no letter is consonant, no letter is consonant। আচ্ছা, এতিয়া মোক দিছে ৱৰ্ড আৰু কনক্লুশ্যনৰ মাজত কোনো ৰিলেশ্যন নাই, বাট লেটাৰ আৰু কনক্লুশ্যনৰ মাজত কি কোনো ৰিলেশ্যন দিছে, ষ্টেটমেণ্টত দিয়া আছে, ডাইৰেক্টলি একো দিয়া নাই, আকৌ কেন নট চে চিটুৱেশ্যন, আৰু কেন নট চে চিটুৱেশ্যন যদি নহয়, মই বেলেগভাৱে চাব বিচাৰোঁ যে লেটাৰ্ছ আৰু ৱৰ্ডছতো অলপমান ৰিলেশ্যন আছে। ন' লেটাৰটো এনেকুৱা নহয় না, মানে গোটেইখিনিতো ইয়াতে সোমাই নাই, মানে ডেট মিনছ লেটাৰ আৰু ৱৰ্ডটো অলপমান ৰিলেটেড হৈ আছে, চ' এনেকুৱা হ'ব নোৱাৰে যে ন' লেটাৰ, এইখিনি পাৰ্ট, এইটো লেটাৰৰ এইখিনি পাৰ্ট মোৰ কনসোনেন্টৰ লগত ৰিলেটেড নহ'ব পাৰে, বিকজ ৱৰ্ড আৰু কনসোনেন্টৰ কোনো ৰিলেশ্যন নাই। বাট এইখিনি যে মোৰ যে লেটাৰৰ এইখিনি পাৰ্ট আছে, এই লেটাৰ এই গোটেইখিনি ভাৱেলৰ ভিতৰত আছে, এই ভাৱেলৰ অলপমান পাৰ্ট হ'লেও মোৰ কনসোনেন্টৰ পাৰ্ট হ'ব পাৰে। ন' লেটাৰ ইজ কনসোনেন্ট এনেকুৱা হ'ব নোৱাৰে, ন' লেটাৰ ইজ কনসোনেন্ট ডাইৰেক্ট এনেকুৱা মিনছ কৈ দিছে, এনেকৈ ডাইৰেক্ট ক'ব নোৱাৰে, পসিবিলিটি ৱৰ্ড দিয়া নাই, একো কোৱা নাই, ডাইৰেক্ট মোক ষ্টেটমেণ্টটো দিছে, তেনেকুৱা হ'ব নোৱাৰে। চ' মোৰ ইয়াতে কি হ'ব, মোৰ এইটো ভুল হ'ব, ন' লেটাৰ ইজ কনসোনেন্ট এনেকুৱা হ'ব নোৱাৰে, অলপ এটা দুটা লেটাৰ হ'লেও মোৰ কিবা এটা ৰিলেশ্যন তাতে থাকিব, ন' লেটাৰ ইজ কনসোনেন্টটো ইয়াতে আমাৰ ভুল হৈ গ'ল। চ' মোৰ কি অপশ্যন হ'ব, ইয়াতে হ'ব মোৰ অনলি কনক্লুশ্যন 1 follow, okay, only conclusion 1 follow. So let us go to the next question. Next হল some tanu আর mamata, some tanu অলপমান তনু mamata হয়, তেনেকুৱা কিবা এটা question, এনেকুৱা দিয়ে একেবাৰে কোনো ৰিলেশ্যন নাই, এনেকুৱা মানুহৰ নাম চাম নৌ এনেকুৱা questions দিয়ে, questions বনাব লাগে তেনেকৈ বনায়, আৰু ইমান লজিকলি নাভাবে, ইভেন দো ইট ইজ ৰিজনিং পাৰ্ট। চাম নবীন আর জয়, এতিয়া নবীন আৰু জয় তানু মানুহৰ মামতাৰ লগত কোনো ৰিলেটেড নাই, বেলেগ এটা ডোমেইন হ'ব। চাম কি দিছে, নবীন, অ'কে, আর জয় এনেকুৱা হ'ব ইহঁতৰ ডোমেইনটো। ন' নবীন ইজ মমতা, দেট মিনছ এইটো যে মমতা আছিল আৰু নবীন আছিল, ইহঁতৰ মাজত কোনো ৰিলেশ্যন নাই। ন' নবীন ইজ মমতা, কোনো ৰিলেশ্যন দিয়া নাই। চ' এতিয়া আমাৰ এইটো ফাইনেল ভেন ডায়াগ্ৰামটো হৈ গ'ল। চাম নবীন আর তনু, কনক্লুশ্যন 1 কি দিছে, চাম নবীন, এইটো চাম নবীন আর তনু, ইয়াতে আছে মোৰ নবীন, ইয়াতে আছে তনু, কিবা ডাইৰেক্ট মোক ইয়াতে এই নবীন আৰু তনুৰ কিবা ডাইৰেক্ট ষ্টেটমেণ্টত ৰিলেশ্যন দিয়া আছিলে, দিয়া নাছিলে। চ' এইটো মোৰ কেন নট চে চিটুৱেশ্যন অলৱেজ কি হয়, ফলছ হয়, মোৰ কনক্লুশ্যন 1 ফলছ, ভেৰি ইজি। এইখিনি মই যিমানকেইটা কুৱেশ্যন, 5টামান কুৱেশ্যন কৰালোঁ, ইমানখিনি কুৱেশ্যনত এই আমাক
ইমান দূৰলৈকে বুজি ল'ব লাগিব যেতিয়া আমাৰ কোনো ৰিলেশ্যন দিয়া নাই তেতিয়া কেনট চি চিটুৱেশ্যনৰ অলৱেজ কি হ'ব আমাৰ কনক্লুশ্যনটো ফলছ হ'ব নেক্সট সম জয় আর মমতা সম জয় আর মমতা জয় আৰু মমতাৰ লগত কিবা ৰিলেশ্যন আছে জয় আৰু মমতাৰ লগত কিবা ডাইৰেক্ট এনেকুৱা ৰিলেশ্যন আছে ফাৰ্ষ্ট অফ অলটো ষ্টেটমেণ্টত কোনো ৰিলেশ্যনে দিয়া নাই তেনেকুৱা ডাইৰেক্ট আৰু মই যদি ডায়েগ্ৰামতো চাওঁ এনেকুৱা সম জয় অলপমান জয় মমতাৰ লগত হ'ব পাৰে বাট ইয়াতে মোক ইজ আ পচিবিলিটি বুলি দিয়া নাই ডাইৰেক্ট বুলি কৈ দিছে সম জয় আৰু মমতা নহ'ব পাৰে এনেকুৱা হ'ব পাৰে কোনো জয় মমতাৰ পাৰ্ট নহয় পচিবিলিটি কেছ যেতিয়া দিয়া নাই তেতিয়া আমাক এইটো ভুল আকৌ কি কেন নট চে চিটুৱেশ্যন ফাৰ্ষ্ট অফ অলটো ষ্টেটমেণ্টতো দিয়া নাই মোক কোনো ডাইৰেক্ট জয় আৰু মমতাৰ লগত কোনো ৰিলেটেড ষ্টেটমেণ্ট দিয়া নাই কেন নট চে চিটুৱেশ্যন দেট মিনছ ফলছ আৰু মই যেতিয়া ডায়েগ্ৰামটো চাই আছোঁ ডায়েগ্ৰাম চোৱাতেও কোনো মোৰ ৰিলেশ্যন ওলোৱা নাই আৰু তাতে মোৰ পচিবিলিটি বুলি ৱৰ্ডে লিখা নাই দেট মিনছ both the conclusions are wrong neither one nor to follow এটাও হোৱা নাই okay neither one nor to follow next question our next question all soil is dark soil all soil dark all বুলি কৈছে গোটেইখিনি soil ডাৰ্কৰ ভিতৰত সোমাই আছে some dark is green some dark অলপমান dark green এইখিনি পাৰ্ট ডাৰ্কৰ লগত এইখিনি গ্ৰীণ পাৰ্ট অলপ ৰিলেটেড হৈ আছে some আমি তেনেকেই ডায়াগ্ৰাম বনাও no green is filled এনেকুৱা কোনো ডোমেইন নাই যেটো আমাৰ ফিল্ড হৈ আছে মিন্স গ্ৰীনৰ কোনো পাৰ্ট ফিল্ডৰ লগত ৰিলেটেড নাই আমাৰ এইটো ফাইনাল আমাৰ কনক্লুশন when diagram to from the statement we have derived okay next conclusion কি দিয়া আছে some dark is soil okay এইখিনি গোটেই ডাৰ্ক তাৰে ভিতৰত soil গোটেইখিনি soil ডাৰ্কত সোমাই আছে some dark is soil that means এনেকে বুজিব হা মই এইটো ডাৰ্ক আৰু ইখিনি soil এইটো তাৰে ভিতৰত আছিল মই যদি এনেকে আছিল ন soil মই এনেকে উঠাই যদি এনেকে ইয়াতে বহাও এই ডাৰ্কৰ অলপ পাৰ্ট ইয়াতে আহিলে নে নাই হয় নে নাই সো এইটো যদি ডাৰ্কৰ দ্যাট মিন্স এনেকে এটা কেক ভাবিব এটা কেক আছে ডি ডাঙৰ কেক তাতে ডি বুলি লিখা আছে ডাৰ্ক তাৰে ভিতৰত সৰু এটা পাৰ্ট আছিল মোৰ soil এই কেকৰ ভিতৰত মই যেতিয়া এই ডাৰ্কৰ সাপোজ মই ডাৰ্কৰ এটা স্লাইস কৰিছো মই এনেকে এটা স্লাইস বনালো উলাম পিসটো ঠিক আছে তাৰ লগত এইটো সয়েলটো আহিব এই সয়েলৰ লগত সয়েলটো আকৌ ডাৰ্কৰ লগত আছে নে নাই তাৰ নেক্সটত ডাৰ্ক আছে ডাৰ্কৰ অলপমান পাৰ্ট তাতে আছিল দ্যাট মিন্স মোৰ এইটো কনক্লুশন একেবাৰে কাৰেক্ট মই মানে যিমান বেসিক লেভেল হ'ব পাৰে ইমান বেসিক লেভেলৰ গৈ মই বুজাব বিচাৰিছো দ্যাট মিন্স সাম ডাৰ্ক ইজ সয়েল হ'বই গোটেইখিনি ডাৰ্কৰ ভিতৰত অলপমান সয়েল আছে সো যিমানটো সয়েল আছে ডাৰ্কৰ ভিতৰতে আছে তো ডাৰ্কৰ অলপমান পাৰ্ট সয়েল হ'বই পাৰে yes মোৰ conclusion one is correct some dark is not filled acha very important very nice question because ইমানখিনি ডাৰ্ক গ্ৰীনৰ লগত ৰিলেটেড হৈ আছে হয় নে নাই কি দিয়া আছে some dark is green আৰু গ্ৰীনৰ কোনো এনেকুৱা পাৰ্ট নাই যোনটো আমাৰ ফিল্ডৰ লগত ৰিলেটেড হৈছে ক্ৰস দিয়া আছে দ্যাট মিন্স ইখিনি পাৰ্ট যে মোৰ ডাৰ্কৰ আছিল আৰু ইখিনি পাৰ্ট আকৌ গ্ৰীনৰ লগত ৰিলেটেড হৈ আছে আমি দিস ইমানখিনি পাৰ্ট কিন্তু কোনোদিন ফিল্ড হ'ব নোৱাৰে বিকজ গোটেই গ্ৰীন যদি ফিল্ড নহয় গ্ৰীনৰ লগত ইমানখিনি পাৰ্ট ডাৰ্কৰ কমন আছে ইমানখিনি পাৰ্ট কোনোদিন ফিল্ড হ'ব নোৱাৰে দ্যাট মিন্স এইটো সাম ডাৰ্ক ইজ নট ফিল্ড যে দিয়া আছে এবসলিউটলি কাৰেক্ট বিকজ ইখিনি পাৰ্ট ডাৰ্কৰ কোনোদিনো ফিল্ড হ'ব নোৱাৰে বিকজ ইখিনি পাৰ্ট আকৌ গ্ৰীনৰ লগত ৰিলেটেড আছে গ্ৰীন কোনোদিন ফিল্ড হ'ব নোৱাৰে সো দ্যাট মিন্স মোৰ এইটো অপচন 2 will be correct both the conclusions are correct ate both follows মোৰ ইয়াতে এইটো মোৰ যেতিয়া মই ফাইনাল ভেন ডায়াগ্ৰামটো বনালো দুটাই কনক্লুশন পঢ়িলো দুটা কনক্লুশন কি চালো দুটাই মোৰ কাৰেক্ট হৈ আছে সো দিস ইজ কাৰেক্ট some rooms are chairs এইটো একে প্যাটাৰ্ণৰ মই বহুত কেটা কৰি আছো গোটেইখিনি কৰি নিদু কেইটামান জাস্ট ফৰ আ চ্যালেঞ্জ
ইমানখিনি যেতিয়া ভিডিঅ'টো ক্লাছটো চাই থাকিব আপোনালোকে নিজে নিজে কৰি গোটেইখিনি মই এক্সপ্লেইন কৰি দি আছোঁ বাট মাজত যদি মই এটা এনেকুৱা হোমৱৰ্ক দি দিওঁ অলপমান পজ কৰিব ভিডিঅ'টো কুৱেশ্যনটো বনাব চাবচোন কাৰেক্ট হয়নে নাই এইটো নিজে ট্ৰাই কৰিব চ' এইখিনিতো মই হোমৱৰ্ক দিলোঁ এইটো নিজে ট্ৰাই কৰি চাব যে ইমানখিনি যে মই 7টা কুৱেশ্যন কৰিলোঁ পচিবিলিটি কেছ আছিল চাম নট আছিল ন' ৰিলেশ্যন আছিল অল ৰিলেশ্যন আছিল ইমানখিনি বুজি যাওঁতে মই যিটো এনেকুৱা এটা কুৱেশ্যন কৰিলোঁ মই নিজে পাৰোঁনে নাই এইখিনি চেক কৰিব নিজে চ' দিছ ইজ ইয়াৰ হোমৱৰ্ক মই নাম্বাৰ 9টো কৰোঁ অল ফ্লাৱাৰ আচ্ছা ফ্লাৱাৰ আছে এই গোটেইখিনি ফ্লাৱাৰ নাটছত সোমাই আছে চাম নাটছৰ ৱাল অলপমান নাটছ আকৌ ৱালছ আছে অল চেয়াৰ্ছ আৰ ৱাল দেট মিনছ চেয়াৰৰ এটা ডোমেইন আছে এই অল চেয়াৰ কাৰ ভিতৰত সোমাই আছে এই ৱালছৰ ভিতৰত সোমাই আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট চেয়াৰ ক'তো নাছিলে পটককৈ এটা চেয়াৰ ডোমেইন আহিল গোটেইখিনি চেয়াৰ ক'ত সোমাই আছিল গোটেইখিনি চেয়াৰ মোৰ ৱালত সোমাই আছিল এইটো মোৰ ফাইনেল কি মোৰ ষ্টেটমেণ্টৰ পৰা বনোৱা ভেন ডায়েগ্ৰাম এই ইয়াৰ বেচিছত মই এতিয়া চেক কৰিম মোৰ কনক্লুশ্যনছবোৰ কাৰেক্ট নে নাই চাম নাটছ আৰ চেয়াৰ্ছ কি দিয়া আছে চাম নাটছ আৰ চেয়াৰ্ছ ইয়াতে আছে মোৰ নাট ইয়াতে আছে মোৰ চেয়াৰ ইন কেছ মই যদি ডায়েগ্ৰামটো এই চেয়াৰখিনি পাত ইয়াতে হ'ব পাৰিলে হয়নে নাই ময়ে বনাইছোঁ ইয়াতে বাট মই সেইটো মোৰ পচিবল ডায়েগ্ৰাম হ'ব এইটো মোৰ ষ্টেণ্ডাৰ্ড ডায়েগ্ৰাম অ'কে দিছ ইজ মোৰ ষ্টেণ্ডাৰ্ড ডায়েগ্ৰাম দেট মিনছ যেনেকৈ দিয়া আছে মই ঠিক তেনেকৈ বনাম পচিবল ডায়েগ্ৰামটো কি হয় যদি মোক ইয়াতে পচিবিলিটি লগাই দিছিল চাম নাটছ আৰ চেয়াৰ বিং পচিবিলিটি চাম নাটছ বিং চেয়াৰ ইজ পচিবিলিটি এনেকুৱা দিলে তেতিয়া মই পচিবিলিটি চেক কৰিম অ'কে মই চেয়াৰটো ইয়াতেও থ'ব পাৰিলোঁ হয় বা মই এনেকৈ বনাব পাৰিলোঁ হয় অলপমানটো ইয়াতে নাটছৰ লগত কিবা ৰিলেটেড হৈ আছে বাট এতিয়া মই পচিবিলিটি কেছটো চেক কৰিম এতিয়া মোক পচিবিলিটি বুলি দিয়া নাই তো মই এইটোৱে চাম যে মোৰ নাটছ আৰু চেয়াৰ্ছ ডাইৰেক্ট কোনো ৰিলেশ্যন দিয়া নাই ষ্টেটমেণ্টত মোক কেন নট চে চিটুৱেশ্যন আৰু কেন নট চে চিটুৱেশ্যন ইজ অলৱেজ ৰং মোৰ কনক্লুশ্যন ফ'ল' নকৰে নেক্সট এটলিষ্ট চাম ৱালছ আৰ ফ্লাৱাৰ এটলিষ্ট চাম ৱালছ অলপমান এটলিষ্ট চাম ৱালছ আৰ ফ্লাৱাৰ আচ্ছা এইটো ৱালছ মোৰ এইটো ৱালছৰ ডোমেইনছ এই ৱালছ আৰু ফ্লাৱাৰ্ছৰ লগত অলপমান ৱালছ আৰু ফ্লাৱাৰ্ছ হ'ব পাৰিব নেকি নহয় মোৰ ষ্টেণ্ডাৰ্ড ডায়েগ্ৰাম মতে এইটো হৈছে মোৰ ষ্টেণ্ডাৰ্ড ডায়েগ্ৰাম মতে মোৰ ভেন ডায়েগ্ৰামটো এইটো ইয়াতে আছে মোৰ ৱালছ ইয়াতে আছে মোৰ ফ্লাৱাৰ্ছ এই দুটাৰ মাজত ষ্টেণ্ডাৰ্ড ডায়েগ্ৰাম মতে কোনো ৰিলেশ্যন নাই অলছ' মোক ষ্টেটমেণ্টত ৱালছ আৰু ফ্লাৱাৰ্ছৰ লগত ডাইৰেক্ট কোনো ৰিলেশ্যন দিয়া নাই আকৌ মোৰ কি চিটুৱেশ্যন আহিল কেন নট চে চিটুৱেশ্যন আহিছে কেন নট চে চিটুৱেশ্যন কনক্লুশ্যন অলৱেজ ফলছ দেট মিনছ মোৰ এইটো নাইডাৰ ওৱান নৰ টু ফল'জ ওৱান মোৰ থিং কেন নট চে চিটুৱেশ্যন হৈছে বাট মোক যদি ইয়াতে ক'লে হ'ল এটলিষ্ট চাম ৱালছ বিং ফ্লাৱাৰ্ছ ইজ এ পচিবিলিটি তেতিয়া মোৰ পচিবল ডায়েগ্ৰামটো কেনেকুৱা হ'ল হয় এইখিনি পাৰ্ট এনেকৈ লগ লাগে এনেকৈ এইটো মোৰ পচিবল ডায়েগ্ৰাম তেতিয়া মই ক'ব পাৰিলোঁ হয় য়েছ কাৰেক্ট পচিবল ডায়েগ্ৰাম মই যদি বনাওঁ তেনেকুৱা এটা পচিবিলিটি হ'ব পাৰে চ' বাট এইটো পচিবল যেতিয়া দিয়া নাই মোক ডাইৰেক্ট কৈ দিছে এটলিষ্ট চাম ৱালছ অৰ ফ্লাৱাৰ্ছ কেন নট চে মোক কোনো দিয়া নাই এনেকুৱা ৰিলেশ্যন তেতিয়া মই ফলছ মানিম চ' ইয়াতে মোৰ কি হ'ব নাইডাৰ ওৱান নৰ টু ফল'জ নাইডাৰ ওৱান নৰ টু ফল'জ অ'কে চ' আজি লাষ্ট কুৱেশ্যন বহুত কেইটা কুৱেশ্যন আজি প্ৰেক্টিছ কৰিলোঁ ভাল কুৱেশ্যন এইখিনি প্ৰিলিমছৰ পৰা ওলোৱা কুৱেশ্যন এতিয়া এক্সাম লেভেলটো বুজি পাইছা আই গেছ আৰু বহুত পেটাৰ্ণৰ আছে এইটো মই এটা টাইপৰ আনিছোঁ এই চিৰিজটো কেইটামান পাৰ্ট যাব বিকজ আমি বহুত আইডাৰ অৰ কেছ নাইডাৰ নৰ কেছ ডেফিনেটলি ফ'ল' ডাজ নট ডেফিনেটলি ফ'ল' এইখিনি বহুত কেছ আমি ডিছকাছ কৰিম আমি ফাৰ্ষ্ট কনচেপ্টখিনি লাৰ্ণ কৰিম দেন আমি কুৱেশ্যনছত জাম্প কৰিম যেনেকৈ আমি পাৰ্ট ওৱান টু কৰিলোঁ কনচেপ্ট আমি শিকিলোঁ আজি পাৰ্ট টুত আমি কেইটামান কুৱেশ্যনছ কৰিলোঁ এনেকেই আমি আমাৰ ফাউণ্ডেশ্যনটো বিল্ড কৰি থাকোঁ আমি একেবাৰে গ্ৰাছ ৰুট লেভেলৰ পৰা আমাৰ এইটো ষ্ট্ৰং কৰি যাব লাগিব চ' এইটো আজি আমাৰ লাষ্ট কুৱেশ্যন চাম ৰেল ইজ মেট্ৰ' চাম ৰেল মেট্ৰ' অ'কে অল মেট্ৰ' ইজ বাছ অল মেট্ৰ' বাছ হৈ আছে ন' বাছ ইজ বাইক এনেকুৱা কোনো বাছ নাই যিটো মোৰ বাইক হয় আচ্ছা মই কি কৈছিলোঁ টাইম ছেভ কৰাৰ কাৰণে আমি ইনিচিয়েলছবোৰ লিখোঁ বাট যেতিয়া যদি ছেম টাইপৰ ছেম ইনিচিয়েল থকা আহে তেতিয়া আমি জাষ্ট এই দুটা ৱৰ্ডছক আমি কমপ্লিট ফুল বুলি লিখিব পাৰিম দেট মিনছ মই ইয়াতে বাছটো বি বুলি দিছোঁ মই বুজি পাম মই এইটো বাছ লিখিছোঁ এইটো বাইক লিখিছোঁ মোৰ এইটো ফাইনেল ভেন ডায়েগ্ৰাম হৈ গ'ল কনক্লুশ্যন পঢ়িম চাম ৰেল ইজ নট বাইক চাম
some rail is not bike, of course, because some rail অলপমান ৰেল মোৰ ইয়াতে মেট্ৰৰ লগত ৰিলেটেড আছে আৰু এই গোটেইখিনি ডোমেইন মোৰ বাইক বাছত সোমাই আছে, এইখিনি বাছত আছে আৰু গোটেই বাছটোতো বাইকৰ লগত কোনো ৰিলেশ্যনে নাই। বিকজ ইমানখিনি যে ৰেলৰ পাৰ্টটো আছে আৰু এই ডাঙৰ বাছটো বাইকৰ লগত ৰিলেটেড নাই, ইমানখিনি পাৰ্টো মোৰ বাইকৰ লগত ৰিলেশ্যন নাথাকিব। চ' চাম ৰেল ইজ নট বাইক, মোৰ কনক্লুশ্যনটো একেবাৰে কাৰেক্ট। বিকজ এই যে ৰেলৰ ইমানখিনি পাৰ্ট যে মোৰ এইটো মেট্ৰৰ লগত আছিল, আকৌ এই মেট্ৰ' ডোমেইনটো মোৰ বাছত সোমাই আছিল, বাছৰ কোনো এলিমেণ্ট বাইকৰ লগত ৰিলেটেড নাই। দ্যাট মিনছ এইখিনি এলিমেণ্টটো মোৰ বাইকৰ লগত ৰিলেটেড থাকিব নোৱাৰে আৰু এইখিনি এলিমেণ্ট মোৰ কাৰ হয়, এইটো ৰেলৰ হয়। চ' চাম ৰেল ইজ নট বাইক ইজ কাৰেক্ট। মোৰ ডায়েগ্ৰাম মতে মই যেতিয়া পাই আছো, দিছ ইজ কাৰেক্ট। নাও নো মেট্ৰ' ইজ বাইক, নো মেট্ৰ' ইজ বাইক, অফক'ৰ্চ কাৰেক্ট, নো মেট্ৰ' ইজ বাইক। গোটেইখিনি মেট্ৰ'টো মোৰ বাছত সোমাই আছে আৰু বাছ আৰু বাইকৰটো কোনো ৰিলেশ্যন নাই। অ'কে, চ' ইমান ডাঙৰ বাছৰ ভিতৰত যি মেট্ৰৰ ডোমেইনটো গোটেইখিনি সোমাই আছে, মেট্ৰৰো কোনো এলিমেণ্ট বাইক হ'ব নোৱাৰে। নো মেট্ৰ' ইজ বাইক কনক্লুশ্যনটো এবছলিউটলি কাৰেক্ট। বিকজ বাছ আৰু বাইকৰ লগত কোনো ৰিলেশ্যন নাই, বাছৰ ভিতৰত মেট্ৰ' সোমাই আছে, ডেট মিনছ মেট্ৰৰো কোনো এলিমেণ্ট বাইকৰ লগত ৰিলেটেড নাথাকিব, মোৰ কনক্লুশ্যনটোও কাৰেক্ট হ'ব। চ' ইয়াতে both follow, both follow. অ'কে, চ' আজিৰ এইটো মোৰ লাষ্ট কুৱেশ্যন আছিল। ইমানখিনি মই পিক কৰি ভাল কেইটামান কুৱেশ্যনছ পিক কৰি আনিছোঁ। আই হোপ যিখিনি বুজালোঁ ফাৰ্ষ্ট পাৰ্টৰ অলপমান কনচেপ্ট আছিল, আজি আমি কুৱেশ্যনছত ইমপ্লাই কৰিলোঁ কনচেপ্টখিনি আৰু মই মোৰ বেষ্ট দিব ট্ৰাই কৰিছোঁ বুজাবৰ কাৰণে, এণ্ড আই হোপ বুজি পাইছে। প্ৰেক্টিছ কৰি থাকক, হোমৱৰ্কটো কৰিব আৰু যিমানখিনি প্ৰেক্টিছ কৰিব ইমানেই আপোনাৰ স্পীড বাঢ়িব, এক্সামত আমি ইমানখিনি টাইমটো ছেভ কৰিব পাৰিম। এইখিনি টপিকছ ইমানো টান নহয়, ইজি হয়। আমাৰ মেইন টাইম দিব লাগিব, যিখিনি টপিক আমাৰ টাইম কনজিউমিং হয়, লাইক পাজলছ, চিটিং এৰেঞ্জমেণ্ট, এইখিনি ডেটা চাফিচিয়েঞ্চি, এইবোৰত বহুত টাইম লাগি যাব। চ' প্ৰেক্টিছ কৰিলে আমি এইখিনি টপিকছত এক্সামত এচ কৰিব পাৰিম। থেংক ইউ।